মহিলাৰ বাবে লৈ অহা হৈছে খুবেই ডাঙৰ খবৰ যদি কোনো মহিলাই বিচৰা নাই সন্তান জন্ম দিবলৈ তেন্তে মহিলাগৰাকীক জোৰ জবৰদস্তি বাধ্য কৰাই সন্তান ধাৰণ কৰাব নোৱাৰিব মহিলাগৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে গৈ সন্তান ধাৰণ কৰাব নোৱাৰিব এতিয়া 30 সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰাৰ অনুমতি দিছে সুপ্ৰিম কোৰ্টে অনুমতি দিয়াৰ সম্ভাৱনা অতিকৈ প্ৰকট হৈ পৰিছে আৰু এই মুহূৰ্তত প্ৰত্যেক দৰ্শকক ক'ব লাগিব যদি আপোনাৰ পত্নীয়ে বা যদি আপোনাৰ ঘৰৰ বোৱাৰীগৰাকীয়ে সন্তান জন্ম দিবলৈ বিচৰা নাই তাৰ পিছতো যদি স্বামী বা স্বামীৰ ঘৰৰ পৰিয়ালে জোৰ জবৰদস্তি কৰি সন্তান ধাৰণ কৰিব বিচাৰি আছে তেন্তে সেই সকল সাৱধান হওক এতিয়া সুপ্ৰিম কোৰ্টে নতুনকৈ ৰায়দান দিবলৈ গৈ আছে এতিয়াৰে পৰা ইচ্ছাৰ বিৰুদ্ধে সন্তান ধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো মহিলাক লগতে ক'ব লাগিব 30 সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰাৰ অনুমতি প্ৰদান কৰাৰ দিশে সুপ্ৰিম কোৰ্ট আমি সবিশেষ খবৰ লৈ আহিব চেষ্টা কৰিছো এই মুহূৰ্তত প্ৰত্যেকগৰাকী মহিলাৰ বাবে আটাইতকৈ ডাঙৰ খবৰটো ইচ্ছা নাথাকিলে সন্তান ধাৰণ কৰাব নোৱাৰিব কোনো মহিলাৰ বিৰুদ্ধে গৈ ইচ্ছাৰ বিৰুদ্ধে গৈ কৰিব নোৱাৰিব সন্তান ধাৰণ 30 সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰোৱাৰ অনুমতি দিয়াৰ দিশে সুপ্ৰিম কোৰ্ট এক ডাঙৰ খবৰ লৈ অহা হৈছে এক বিশেষ ঘটনা সংঘটিত হৈছে শুকুৰবাৰে সুপ্ৰিম কোৰ্টৰ পৰ্যবেক্ষণ আছিল যে ইচ্ছাৰ বিৰুদ্ধে কোনো মহিলাক সন্তান ধাৰণ কৰিবলৈ বাধ্য কৰিব নোৱাৰিব এই গোচৰত জিএছতে হাইকোৰ্টৰ বম্বে হাইকোৰ্টৰ ৰায় খাৰিজ কৰিছে ন্যায়াধীশ VV নাগৰান্তৰ বেঞ্চে হাইকোৰ্টে এগৰাকী মহিলা 18 বছৰীয়া এগৰাকী তৰুণীক গৰ্ভপাত কৰোৱাৰ অনুমতি দিছে সুপ্ৰিম কোৰ্টে তেওঁ 30 সপ্তাহৰ অন্তঃসত্ত্বা আছিল এই খবৰ বা এই যি বাৰ্তা বিয়পি পৰিছে এই বাৰ্তা সম্পূৰ্ণৰূপে ভাইৰেল হৈছে সামাজিক মাধ্যমত এই কথা বাৰে বাৰে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে আৰু সামাজিক মাধ্যমত পোৱা তথ্য অনুসৰি আমি আগবঢ়াইছো প্ৰত্যেকগৰাকী দৰ্শকক যে এটা সন্তান জন্ম দিয়াৰ পাছত তেওঁক অন্য ব্যৱস্থা কৰি দিয়া হ'ব এদৰে 18 বছৰ তৰুণীগৰাকীক এই কথা কোৱা হৈছিল আৰু সুপ্ৰিম কোৰ্টে শুকুৰবাৰে হে ৰায় খাৰিজ কৰি কৈছে যে কোনো মহিলাই নিবিচাৰিলে তেওঁ সন্তান জন্ম দিবলৈ বাধ্য কৰাব নোৱাৰিব কোৰ্টে ডাঙৰ খবৰ লৈ আহিব চেষ্টা কৰিছে এগৰাকী 18 বছৰীয়া তৰুণী গৰ্ভপাত কৰোৱাক লৈ সামাজিক মাধ্যমত খুবেই চৰ্চা লাভ কৰি আছে খবৰ কিয়নো সামাজিক মাধ্যমত কৈছে একাংশই যে ইচ্ছাৰ বিৰুদ্ধে কোনো মহিলাক সন্তান ধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব আৰু সুপ্ৰিম কোৰ্টে গৰ্ভপাত কৰাৰ অনুমতি দিয়া বুলি বাৰে বাৰে উল্লেখ কৰি আছে আমি বাৰে বাৰে কৈছো এই তথ্য আমাৰ নহয় সামাজিক মাধ্যমত খুবেই চৰ্চা হৈ পৰিছে কি 18 বছৰীয়া তৰুণীৰ সন্দৰ্ভত আৰু তাৰ সংগ্ৰহ কৰা তথ্য অনুসৰি আমি আগবঢ়াইছো এই খবৰটো এটা য'ত উল্লেখ কৰা আছিলে যে সুপ্ৰিম কোৰ্টে কৈছে যে কোনো মহিলাই নিবিচাৰিলে তেওঁৰ সন্তানৰ জন্ম দিবলৈ বাধ্য কৰাব নোৱাৰিব কোৰ্টে 17 বছৰ বয়সত গৰ্ভধাৰণ কৰিছিল তৰুণীগৰাকী আৰু তেওঁৰ এতিয়া 18 বছৰ 4 মাহ চলি আছে গতিকে এগৰাকী বন্ধুৰ সৈতে সম্পৰ্ক থকাৰ সময়ত অন্তঃসত্ত্বা হৈ পৰিছিল যুৱতীগৰাকী আৰু শীৰ্ষ আদালতৰ পৰ্যবেক্ষণ সেই যুৱতীগৰাকীক সন্তানৰ জন্ম দিবলৈ বাধ্য কৰোৱা হ'লে তেওঁৰ মন আৰু শৰীৰত চাপ পৰিব পাৰে আৰু তেওঁলোকে মেডিকেল ৰিপৰ্ট চাই জনাইছে যে তৰুণীৰ গৰ্ভপাত কৰালে তেওঁৰ জীৱনলৈ সংশয় আহিব হাইকোৰ্টে এই বিষয়ে ভিন্ন পথ পোষণ কৰাৰ কথা উল্লেখ কৰিছে সামাজিক মাধ্যমত বিভিন্ন লোকে আৰু এইখিনি ক'ব লাগিব যে যিগৰাকী তৰুণীৰ অধিবক্তাই সুপ্ৰিম কোৰ্টক প্ৰশ্ন কৰি জনাইছিলে যে তেওঁৰ ক্লায়েণ্টক সন্তান জন্ম দিবলৈ বাধ্য কৰালে তেওঁৰ মনত আঘাত লাগিব পাৰে বিষয়টো তেওঁৰ বাবে সামাজিক লজ্জাৰ কাৰণ হৈ উঠিব পাৰে সুপ্ৰিম কোৰ্টে জনাইছে যে তেওঁলোকে অবৈধ সন্তান ধাৰণৰ তৰুণীৰ অনিচ্ছাকেই গুৰুত্ব দিছে লগতে সন্তান ধাৰণৰ সময়ত তৰুণী নাবালিকা আছিল আৰু অতীতত যি সম্পৰ্কত আছিল তাৰ পৰিণামতে এই দুৰ্ভাগ্যজনক পৰিস্থিতি তৈয়াৰ হৈছে বুলি কৈছে আৰু এই সন্তানক এতিয়া তেওঁ ধাৰণ কৰিব খোজা নাই গতিকে শীৰ্ষ আদালতে জনাইছে যে তৰুণীৰ সেই সম্পৰ্ক দুজনৰ সন্মতিতেই গঢ়ি উঠিছিল নে নাই সেয়া জনাৰ প্ৰয়োজন নাই বুলি কৈছে লগতে কৈছে যে প্ৰকৃত কথা হৈছে শিশুটি অবৈধ আৰু মাতৃয়ে সেই সন্তান ধাৰণ কৰিব খোজা নাই মাতৃৰ সন্তান জন্ম দিয়াৰ স্বাধীনতা আছে আৰু সেই বিষয়ে গুৰুত্ব দিয়া উচিত মহিলা নহ'লে তেওঁ আদালতে বাধ্য কৰাব নোৱাৰিব বুলি কৈছে আৰু তাৰ পাছতে সুপ্ৰিম কোৰ্টে চিকিৎসকৰ সহায়ত সেই তৰুণীক গৰ্ভপাত কৰোৱাৰ অনুমতি দিয়া কথা লিখা হৈছে সামাজিক মাধ্যমে বাৰে বাৰে কৈছে যে এই খবৰ বা এই বাৰ্তা আমি সংগ্ৰহ কৰিছো মাথো সামাজিক মাধ্যমৰ পৰা সামাজিক মাধ্যমত চৰ্চা পাই আছে এই বিষয়টো এগৰাকী 18 বছৰীয়া তৰুণীয়ে 30 সপ্তাহৰ যি অন্তঃসত্ত্বা হৈ আছিলে যি গৰ্ভপাত কৰাৰ কথা কৈ থকা হৈছে আৰু এই সন্দৰ্ভত বিভিন্নজন লিখিছে যে অনুমতি প্ৰদান কৰাব লিখিছে আৰু কৈছে যে এতিয়া ইচ্ছাৰ বিৰুদ্ধে সন্তান ধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব বুলি সকলোৱে লিখি আছে গতিকে প্ৰতিটো মহিলাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ নাগৰিকত্ব ন্যায়াধীশ নাগৰত্নই প্ৰশ্ন কৰিছে যে কাৰ স্বাৰ্থ আমি চাম যি সন্তান জন্ম হোৱা নাই আমি তেওঁক চাম যিয়ে সন্তান জীৱলৈ আগবাঢ়িছে আৰু এইদৰে
বম্বে হাইকোৰ্টে জনাইছে যে গৰ্ভস্থ ভ্ৰূণ সুস্থই আছে আৰু সেই গৰ্ভপাত কৰোৱাৰ অনুমতি দিলে সেয়া ভ্ৰূণ হত্যাত সামিল হ'ব বিচাৰপতি ৰবীন্দ্ৰ য়োগে আৰু বিচাৰপতি অভয় জে মন্ত্ৰীয়ে কৈছে যে প্ৰসৱৰ সময়ৰ পৰ্যন্ত তৰুণীৰ শাৰীৰিক আৰু মানসিক চিকিৎসা ব্যৱস্থা কৰিব লাগিব শিশুটি জন্ম হোৱাৰ পাছত শিশুটি নথিভুক্ত কোনো অনাথ আশ্ৰমলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হ'ব আৰু সেই ৰায়ৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছিল তৰুণী আৰু এইদৰে কোৱা হৈছে যে গৰ্ভপাত কৰালে মাতৃৰ জীৱনত সমস্যা হ'ব নেকি সেয়া চিকিৎসকে জনাব পাৰিব গতিকে 24 সপ্তাহৰ পাছত গৰ্ভপাত কৰালে আদালতৰ অনুমতিৰ প্ৰয়োজন বুলি উল্লেখ কৰিছে গতিকে এতিয়া সকলোৱে ক'ব ধৰিছে যে মাতৃ এগৰাকীয়ে গৰ্ভপাত কৰিব যদি খুজিছে ভাৰত মেডিকেল টাৰ্মিনেশ্যনছ অফ প্ৰেগনেন্সি আইন অনুসৰি 20 সপ্তাহ পৰ্যন্ত অন্তঃসত্ত্বা সকলে গৰ্ভপাত কৰাব পাৰে আৰু 24 সপ্তাহ পৰ্যন্ত অন্তঃসত্ত্বাই গৰ্ভপাত কৰাব খুজিলে তেওঁ মেডিকেল বোৰ্ডৰ পৰামৰ্শ ল'ব লাগিব গতিকে যুৱতীগৰাকী 30 সপ্তাহ চলি আছে গতিকে যুৱতীগৰাকী এতিয়া চিকিৎসকৰ সহায় লোৱা বুলি একাংশই কৈ আছে কিন্তু এয়া কিমান দূৰ সত্য আমি এতিয়ালৈকে জ্ঞাত নহয় কিন্তু সামাজিক মাধ্যমত কৈ থকা হৈছে যে 18 বছৰীয়া কিশোৰীগৰাকীয়ে যি অবৈধ সন্তান জন্ম দিবলৈ বিচৰা নাই গতিকে ইচ্ছাৰ বিৰুদ্ধে সন্তান ধাৰণ কৰিবলৈ বাধ্য কৰাব নোৱাৰিব বুলি কোৱা হৈছে 30 সপ্তাহৰ অন্তঃসত্ত্বা গৰ্ভপাত কৰাৰ অনুমতি দিবলৈ এতিয়া বিনম্ৰ অনুৰোধ জনাইছে সুপ্ৰিম কোৰ্টক গতিকে যদি 30 সপ্তাহৰ অন্তঃসত্ত্বাক গৰ্ভপাত কৰাৰ অনুমতি দিয়ে সুপ্ৰিম কোৰ্টে তেন্তে এতিয়াৰে পৰা মহিলাসকলক কোনো পুৰুষ বা কোনো স্বামী বা স্বামীৰ গৃহই বাধ্য কৰাব নোৱাৰিব ইচ্ছাৰ বিৰুদ্ধে সন্তান ধাৰণ কৰিবলৈ